Hello everyone, welcome back to the channel. আজি আমি আৰু এটা নতুন ভিডিও আমাৰ আজি ক্লাছটোত আমি কি পঢ়িব গৈছো জানেনে দুটা চলকত ৰৈখিক সমীকৰণ তোমালোকৰ মানে চেপ্টাৰ নম্বৰ 3 এই চেপ্টাৰ নম্বৰ 3 ত আমি কিছুমান কোৱেশ্চন আজি সলভ কৰিম ঠিক আছে চেপ্টাৰ নম্বৰ 3 কিছুমান আমি এনসিআরটি গুটে এনসিআরটি খিনি ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে আমাৰ ক্লাছতো মই হেতু কাৰণে কালি কৈছিলো তোমালোকক যে আমাৰ এনসিআরটি এক্সাৰসাইজ খিনি যেটো মই এক্সট্ৰাকে দি আছো এই ভিডিওটো বহুত দীঘলীয়া হ'ব পাৰে মই কমাব চেষ্টা কৰিম কিন্তু যিমানখিনি হয় গুটেকেটা এক্সাৰসাইজ 3.1 ৰ পৰা 3.5 লৈকে গুটেখিনি মই তোমালোকক সলভ কৰি দেখাই দিম একদম লাষ্টলৈকে চাবা আৰু কনসেপ্টখিনি যেহেতু মই অলৰেডি তোমালোকক আমাৰ ক্লাছত কনসেপ্টখিনি দিয়াই আছে ঠিক আছে কনসেপ্টৰ কাৰণে আমাৰ ক্লাছত সব দিয়া আছে আই হোপ ক্লাছৰ যি এই চেপ্টাৰটো 3টা 4টা যি ক্লাছ আছিল তোমালোকে চাই লোৱা তাৰ পিছতে এটো কৰিবা ঠিক আছে আৰু কোনবাই যদি ক্লাছ নোচোৱা ষ্টুডেন্টে চাই আছে তেনেহলে আমাৰ কোৰ্সৰ জয়েন লিংকটো ডেসক্ৰিপচনত থাকে জয়েন কৰি ল'ব পাৰিবা এতিয়া আমি এটা এটাকে কোৱেশ্চন কৰিব আগবাইছো মই ক্লাছত আমাৰ উদাহৰণ এক্সাৰসাইজ সব কৰাই দিছো গতিকে উদাহৰণ আৰু মানে থিওৰি সব কৰাই দিছো এক্সাৰসাইজ খিনি আজি কৰিম ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটা ষ্টুডেন্টৰ কাৰণে হ'ব প্ৰথম অসমীয়াটো চাইছো এইকেইটা কোৱেশ্চন আমাৰ বিজিও ভাবে আৰু জ্যামিতিক মানে লৈখিক ভাবে দেখাব দিছে ৰেখাত মানে আমি যন্তু গ্ৰাফ আকো গ্ৰাফৰ কোৱেশ্চন এক্সামত নাহে আমি জাস্ট বিজিও ভাবে দেখাম মানে তোমাৰ কি কৰিম আমি অকল ইকুৱেশনটো বনাই থলে হল ঠিক আছে তো কি আছে সো ফার্স্ট ৰহিমে জিয়েকক কলে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ আছিল বিজিও ভাবে কিয় দেখাইছো বহুতে ভাবিব পাৰে যদি আপা সলিউশন কৰিব আহি যায় তেতিয়া কি কৰিবা তো বিজিও ভাবে দেখাও এনসার নম্বৰ 1 কি কৈছে 7 বছৰ আগতে মোৰ বয়স তেতিয়াৰ বয়সৰ 7 গুণ আছিল আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হবা মই তাৰ 3 গুণ হম তাৰ মানে লেট ৰহিমৰ বৰ্তমান বয়স ধৰি লওঁ x বছৰ তুমি কেনেকৈ লিখি ল'ব লাগিব আৰু জিয়েকৰ বৰ্তমান বয়স y বছৰ ঠিক আছে ইংলিশত সকলো লিখি লবা একেবাৰতে ইংলিশত এনেকৈ লিখিবা লেট present age of Rohim equal to x years and present age of his daughter কি y years তো ফার্স্ট কন্ডিশন কি কৈছে সা প্ৰথম কন্ডিশন কি কৈছে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ 7 গুণ তাৰ মানে 7 বছৰ আগতে মোৰ বয়স মানে কাৰ বয়স ৰহিমে কৈছে ৰহিমৰ বয়স আমি x ধৰিছো 7 বছৰ আগতে তাৰ বয়স কিমান আছিল 7 বছৰ আগৰ কথা এটো 7 years before উদাহৰণ এটা দিছো এতিয়া মোৰ বয়স 25 বছৰ বা এতিয়া তোমাৰ বয়স 15 বছৰ আজিৰ পৰা 7 বছৰ আগতে তোমাৰ বয়স কিমান আছিল কেনেকৈ গম পাবা -7 কৰি দিয়া 8 বছৰ আছিল আজিৰ পৰা 7 বছৰ আগতে তোমাৰ বয়স 8 বছৰ আছিল যদি এতিয়া 15 তাৰ মানে এতিয়া ৰহিমৰ বয়স x 7 বছৰ আগতে কি হ'ব x - 7 ৰহিমৰ বয়স আছিল আৰু জিয়েকৰ বয়স তেতিয়া কিমান আছিল y - 7 7 বছৰ আগতে হয় নে নহয় দুইটাৰ পৰা 7 মাইনাস কৰি দিয়া কন্ডিশনটো কি কৈছে 7 বছৰ আগতে ৰহিমৰ বয়স জিয়েকৰ বয়সৰ 7 গুণ আছিল মানে x - 7 y - 7 into 7 কাৰণ 7 গুণ বুলি কৈছে ন তো ইয়াত লিখি দিও আমি x - 7 7 into y - 7 এটো কৰিলে কি হ'ব x - 7 7y - 49 আমি এটা সমীকৰণ কেনেকৈ লিখো গুটেবিলাক এটা সাইডে লিখি দিও আৰু ইফালে অকল 0 লিখো তো x 7y to এফালে আনা -7y -7 -49 আনিলে প্লাস হ'ব equal to 0 তাৰ মানে x - 7y -7 plus 49 কৰিলে 49 পৰা 7 বিয়োগ হ'ব মানে 42 equal to 0 এটা ইকুৱেশন পালো এটো নেক্সট কি কৈছে আৰু কিবা কন্ডিশন কৈছে 3 বছৰ পিছত এবাৰ 3 বছৰ পিছৰ কথা এতিয়া তাৰ যিমান বয়স তাতকে 3 বছৰ পিছত তাৰ মানে এতিয়া তোমাৰ বয়স 15 বছৰ 3 বছৰ পিছত কিমান হ'ব 18 বছৰ মানে +3 তো 3 বছৰ পিছত ৰহিমৰ বয়স x + 3 জিয়েকৰ বয়স y + 3
3 বছৰৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ থাকিম মানে x + 3 = 3 গুণ এবাৰ ওকে তো x + 3 = 3 গুণ of y + 3 কৰিলে কিমান হ'ব x + 3 = 3y + 3 3 গুণ 9 গোটেইখিনি একেলগে লিখি দিয়া x 3y টো এফালে আনিলে মাইনাস হ'ব -3y আজি আমি স্পিডত কোৱেশ্চন কৰি গৈ থাকিম অলৰেডি থিওৰি কৰাই আছে তো x - 3y 3 - 6 - 6 = 0 দুটা ইকুৱেশ্যন পাই গলো হৈ গল খেলা ইমানতে খতম তোমালোকে যদি ইচ্ছা কৰা ইকুৱেশ্যন দুটা সলভ কৰি এনসাৰ উলিয়াই থব পাৰা মই হেতু তোমালোকক হোমৱৰ্ক দিছো কোৱেশ্চনত নাই কিন্তু নিজে উলিয়াই থৈ দিবা এনসাৰ দুটা যিকোনো পদ্ধতি ইউজ কৰি ইকুৱেশ্যন দুটা সলভ কৰি দিয়া ঠিক আছে আমি তাৰ আগৰ প্ৰশ্নটোত গৈছো নেক্সট চাও এবাৰ এজন ক্ৰিকেট দলৰ প্ৰশিক্ষক 3খন বেট আৰু 6টা বল হিমান টকাত কিনে আৰু 1300 টকাত এখন বেট আৰু 3টা বল কিনে একেবাৰে ইজি হ'ব এবাৰ তো এনসাৰ ইংলিছত লিখিম এবাৰ হা তো অসমীয়া সকলে লিখিব পাৰা প্ৰাইস অফ এ বল প্ৰথম কি আছে বেট নে বল কোৱেশ্চন আছে বেট আৰু বল এক্সট্ৰা তো প্ৰথম বেট ধৰো ইংলিছত অসমীয়া সকলে লিখিবা এখন বেটৰ দাম x টকা price of a ball এটা বলৰ দাম কিমান y টকা তো ফার্স্ট কন্ডিশন কি দিয়া আছে সো 3খন বেট আৰু 6টা বল 3900 টকা মানে 3x + 6y হয় না 3x + 6y = 3900 এটো ইকুৱেশ্যন নম্বৰ 1 এটো বিজিও ভাবে দেখালে এটো এফালে লৈ আহিবা তেতিয়া ভাল হ'ব ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড এখন বেট আৰু 3টা বল মানে x + 3y = 1300 x + 3y = 1300 so x + 3y - 1300 = 0 এটো হৈ গল 2 নম্বৰ ইকুৱেশ্যন মই তোমালোকক এটো হোমৱৰ্ক দিলো ইয়াৰ সলিউশনটো উলিয়াই লয় কোৱেশ্চনত দিয়া নাই বাট তোমালোকে নিজে সলিউশনটো উলিয়াই লয় ঠিক আছে আমি অলৰেডি ক্লাছত 4-5টা মেথড ইউজ কৰি দেখাই দিছো পাৰি যাবা এটো হোমৱৰ্ক থাকিলে সেম টাইপৰ কোৱেশ্চন হয় সেম নিজে কৰিব পাৰিবা সেম টাইপৰ বস্তুবিলাক কিয় বাৰে বাৰে কৈ থাকো এনো বহুত দীঘলীয়া হ'ব এটো এক্সাৰসাইজ নেক্সট কোৱেশ্চনলৈ যাম ৰৈখিক সমীকৰণ গঠন কৰা আৰু হেবোৰৰ সমাধান উলিয়াও এবাৰ সমাধান উলিয়াব লাগে লৈখিকভাৱে আমি গ্ৰাফ ইউজ নকৰো যিকোনো মেথড ইউজ কৰি সমাধান উলিয়াম গ্ৰাফ ইউজ কৰি এক্সামত নাহে প্ৰথমটো চোৱা এটা গণিত কুইজত টেন্স ইংলিশৰ সকলে ইংলিশৰ কোৱেশ্চনটো পঢ়ি যাবা 10টা ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিলে ঠিক আছে 10 জন ছাত্ৰ-ছাত্ৰী গৈছে স্কুলৰ পৰা যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তাৰ মানে ছাত্ৰৰ সংখ্যা যদি x ছাত্ৰীৰ সংখ্যা 4 বেছি তাৰ মানে x + 4 হ'ব হয় না আমি ধৰি ললো এটো কেনেকৈ কৰিম সো এনসাৰ লেট ছাত্ৰৰ সংখ্যা ইংলিশৰ সকলে লিখিবা নাম্বাৰ অফ বয়জ x ছাত্ৰীৰ সংখ্যা y ওকে x আৰু y ধৰি ললো ছাত্ৰ ছাত্ৰী প্ৰথম কি কৈছে 10 জন ছাত্ৰ-ছাত্ৰী মানে টোটাল ছাত্ৰ আৰু ছাত্ৰী মিলি 10 জন তাৰ মানে x + y = 10 ওকে এটো ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড ইকুৱেশ্যন কি ওলাব ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি ছাত্ৰ যিমান আছে ছাত্ৰী তাতকে 4 বেছি ছাত্ৰী আমি y ধৰিছো y = x + 4 হ'ব মানে নহয় ছাত্ৰীৰ সংখ্যা বেছি হয় তো y = x + 4 আমি ইকুৱেশ্যনটো ভালকে লিখি দিও কৰিবলে y টো এফালে লৈ যাও কি হ'ব x - y 4 টো এফালে লৈ আহো কি হ'ব -4 কোৱেশ্চন নম্বৰ 2 এই দুটা একেবাৰে ইজি কৰিবলে কেনেকৈ যিকোনো এটা পদ্ধতি ইউজ কৰা এনেকুৱা সেম থাকিলে আমি অপনয়নে কৰিম বেছি সহজ হ'ব আমি এলিমিনেশন মেথডটোৱে কৰো তোমাৰ যোনটো মন যায় হেতুৱে কৰা একো বাধা নাই প্ৰতিস্থাপনো কৰিব পাৰা মই অপনয়ন কৰিছো ঠিক আছে এলিমিনেশন মেথড কি কৰো আমি 1 + 2 কৰি দিও 1 + 2 কৰি দিলে y আৰু y কাটা যাব আমি কিয় মই ক্লাছত কৰিয়ে থাকো আজি জাস্ট কৰি যাম ঠিক আছে অলৰেডি বহুত বকি থাকো মই ক্লাছত এইবিলাক কথা ডিঙি বিখাই যায়গে তোমালোকক পঢ়াই তাতে এটা 2x = 6 তো x কিমান পাম 2 ৰে 6 কাটি দিলে 3 x পালো 3 তাৰ পিছৰখিনি মই এফালে লিখিছো ঠিক আছে সেকেন্ড তুমি 1 - 2 কৰি দিয়া
বা তুমি x যে ভ্যালুটো ইয়াত পুট কৰি উলিয়াব পাৰা তোমাৰ কথা মই এনেকৈ উলিয়াম দিয়া 1 নম্বৰ ইকুৱেশ্যনটো কি আছে x + y = 10 x ৰ ভ্যালু পালো 3 x ৰ জায়গাত 3 পুট কৰি দিয়া কিয় পুট কৰিলো কাৰণ x = আছে 3 তো y = হ'ব 10 - 3 মানে 7 x পালো 3 y পালো 7 therefore মই হেৰুটাই উলিয়াব দিছে ধুনিয়াকৈ লিখি দিবা হা শেষত ছাত্ৰৰ সংখ্যা = 3 ছাত্ৰী সংখ্যা = 7 ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা কনসেপ্টটো আমি ইটো কোৱেশ্চন চাওঁ আকৌ এটা দামৰ কোৱেশ্চন আহিলে 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম হিমান 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম হিমান আমি উলিয়াব দিছে আকৌ পেন আৰু পেন্সিল ন এবাৰ আমি কি কৰিব লাগে পেন আৰু পেন্সিল বেছিব লাগে পেন্সিল 5ডাল আৰু পেন তাৰ মানে লেট price of a pencil x ধৰিলো আৰু এটা পেনৰ দাম y ধৰিলো ঠিক আছে ফাৰ্স্ট কন্ডিশন কি দিয়া আছে চোৱা 5x 5ডাল পেন্সিল আৰু 7টা পেন 5x + 7y 50 টকা ওকে 5x + 7y = 50 টকা 1 নম্বৰ ইকুৱেশ্যন সেকেন্ড 7ডাল পেন্সিল 7x এডালৰ দাম যদি x টকা 7ডালৰ 7x হ'ব 5y = 46 7x + 5y = পালো আমি 46 ওকে এটো 2 নম্বৰ ইকুৱেশ্যন আমি যিকোনো এটা মেথড দি সলভ কৰিব লাগে অপোনেন্টয়ে কৰো মই সদায় মোৰ এটো ইজি লাগে তোমাৰ যোনটো ভাল লাগে এটো কৰা দুইটাতে 7 আৰু 5 5 আৰু 7 উল্টা আছে তাৰ মানে আমি দুইটাৰে যিকোনো এটা ধৰো মই ধৰ x টোৱে ধৰিলো এটাত 5 আছে এটাত 7 আছে দুইটাৰে এলসিএম উলিয়াবা অপনয়ন কৰিবলৈ 7 আৰু 5 ৰ লসাগু 35 পাবা তাৰ মানে আমি দুইটাতে 35 বনাব লাগে ঠিক আছে তোমাক কি কৰিম 1 নম্বৰটোৰ লগত 35 কেতিয়া বনিব ইয়াত 7 পূৰণ কৰিব লাগিব তেতিয়া 7 5 গুণ 35 বনিব কিমান হ'ব 7 পূৰণ কৰিলে 5x + 7y তো হ'ব 35x + 49y = 50 7 গুণ কিমান হ'ব 7 5 35 350 3 নম্বৰ ইকুৱেশ্যন তো x ইয়াতো 35 বনাব লাগিব কি কৰিম 5 ৰে পূৰণ কৰিম 5 * 7x + 5y = 46 * 5 35x + 25y = 46 5 গুণ 230 মই মুখত কেনেকৈ কৰিলো আমাৰ ক্লাছৰ খিনিয়ে জানে যিকোনো নাম্বাৰ 5 ৰে পূৰণ কৰিবলৈ নাম্বাৰটো আধা কৰা 46 ৰ আধা 23 তাৰপিছত এটা শূন্য বহাই দিয়া হৈ গল ইমান খতম খেলা নেক্সট এতিয়া এটো 4 নম্বৰ ইকুৱেশ্যন এতিয়া আমি 35 আৰু 35 কাটি দিব পাৰিম ডাইৰেক্ট কাটি নহয় এটা পা এটা বিয়োগ কৰিব লাগিব ডাঙৰটো বা সৰুটো এফালে 350 এফালে 230 ডাঙৰ এটো 350 তো 3 - 2 4 কৰা 35x + 49y - 35x - 25y এটো মাইনাস কৰিলে ইয়াত মাইনাস হ'ব ইয়াতো মাইনাস হৈ যাব এফালে 350 - 230 তোৰ এটো কাটা গল 49y - 25y কিমান হ'ব 9 ৰ 5 গল থাকিল 4 2 4 2 গল থাকিল 2 এফালে কিমান হ'ব 0 5 ৰ 3 গল থাকিল 2 1 120 তাৰ মানে y কিমান হ'ব 120/24 এটো কৰিলে তোমালকে 5 পাবা y ভ্যালু পালো 5 এই y ভ্যালুটো তুমি 1 বা 2 যিকোনো এটা ইকুৱেশ্যনত বহাই দিয়া মদত 2 নম্বৰ ইকুৱেশ্যনটোতে বহাম 2 নম্বৰ ইকুৱেশ্যনটো কিমান আছে চোৱা y ভ্যালু আমি 5 পাইছিলো হয়নে 7x + 5y = 46 তো y ভ্যালু 5 পাইছিলো 7x + 5 * 5 = 46 কিয় কাৰণ y ভ্যালু পাইছিলো 5 তাৰপিছত 7x + 25 = 46 7x = 46 - 25 = 6 5 গল থাকিল 1 4 2 গল থাকিল 2 তো x = 21/7 মানে এটো কাটিলে 3 পালো তো লাষ্টত লিখি দিবা এডাল পেন্সিলৰ দাম 3 টকা পেনৰ দাম 5 টকা এনেকে দুইটা লিখি দিয়া এনসার হৈ গল নেক্সট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হয় এমসিকিউৰ কাৰণে
কনসেপ্টটো মই ধুনীয়াকৈ ক্লাছত বাৰে বাৰে দিয়া আছে আমাৰ ৰেকৰ্ডেড ক্লাছটো যদি চাই লোৱা যদি চোৱা নাই আমি জাস্ট কুৱেশ্যন সলভ কৰি যাম স্পিডত ঠিক আছে তো প্ৰথম কুৱেশ্যনটো লাগবাও হা গোটেইখিনি চাই লিখি থাকিবলৈ মানে ঘূৰাই থাকিবলৈ মোৰ টান হয় মই কিতাপৰ পৰাই লিখি যাম তোমালোকে কিতাপখন লগাই লোৱা প্ৰথম ইকুৱেশ্যনটো কি আছে 5x minus 4y plus 8 equal to 0 আৰু 7x plus 6y minus 9 equal to 0 আমি কিহৰ লগত কম্পেয়াৰ কৰোঁ ফাৰ্ষ্টত বাৰু দেখাই দিছো a1x plus b1y plus c1 equal to 0 a2x plus b2y plus c2 equal to 0 মই স্পিডত এটো কাৰণে কৈ আছো আমাৰ ক্লাছত মই অলৰেডি বুজো আছে এটো কাৰণে তো এনসার কি কৰিম a1 মানে x ৰ লগত কি আছে 5 তাৰপিছত b1 মানে -4 আৰু c1 মানে কনস্ট্যান্ট তো আছে 8 ঠিক তেনেকৈ এটো ইকুৱেচনৰ কাৰণে a2 হল 7 b2 হল 6 c2 হল -9 therefore আমি গুটেকেটা ডিভাইড কৰা a1 by a2 কিমান হ'ব 5/7 okay next b1 by b2 কিমান হ'ব -4/6 মানে b1 by b2 কিমান হ'ব এটো 2 ৰে কাটিলে 2 এটো 3 -2/3 c1 by c2 কিমান হ'ব 8/-9 তো ফার্স্ট এটা কন্ডিশন মনত পেলোৱা a1 by a2 not equal to b1 by b2 ইয়াত চোৱা এই কন্ডিশনটো কি আছিল এই কন্ডিশনটো আছিল এটা বিন্দুত কটাকটি কৰে মানে সমীকৰণটোৰ সংগত এটাই সমাধান থাকে তাৰ মানে আমাক কোৱেশ্যনত কি সুধিছে চোৱা এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব এটো হলে এটা বিন্দুতে কাটিব therefore লিখি দিবা এটা বিন্দুত কাটে ঠিক আছে ইংলিশত কি সুধিছিল ইংলিশত কি বুলি লিখিবা intersect at a point okay ইংলিশত লিখি দিবা হেনেকে intersect at a point ঠিক আছে আমি নেক্সট কোৱেশ্যনটো চাওঁ হা সেম আৰু এটা কোৱেশ্যন আহিছে এটো কৰো 9x plus 3y plus 12 equal to 0 and 18x plus 6y plus 24 equal to 0 answer তো ইয়াত কি কৰিম আকৌ কম্পেয়াৰ কৰাইবা মই স্পিডত লিখি দিছো a1 equal to 9 b1 equal to 3 c1 equal to 12 x y z মানে x y আৰু c ঠিক তেনেকৈ ইয়াৰ কাৰণে a2 equal to পালো 18 b2 equal to পালো y লগত 6 c2 equal to মানে কনস্ট্যান্ট তো মানে 24 গটেকেটা ডিভাইড কৰা 9/18 কাটি দিয়া হাফ হ'ব b1 by b2 3/6 কাটি দিয়া হাফ হ'ব তাৰপিছত c1 by c2 12/24 কাটি দিয়া হাফ হ'ব তাৰ মানে গুটেকেটা সমান হলে কি হয় গুটেকেটা সমান হলে কি হয় মই ক্লাছতো কৈছিল যদি গুটেকেটা সমান হয় তেতিয়া সমান মানে অসীম সমাধান থাকে ইনফাইনাইট সলিউশন therefore এই ৰক্ষা দুডাল কি হ'ব মানে মিলি যাব ইনফাইনাইট সলিউশন কেতে হ'ব মিলি যাব নহয় তাৰ মানে এটোই হ'ব কোইনসিডেন্ট লাইনস আর কোইনসিডেন্ট ঠিক আছে নেক্সট টু চাওঁ নেক্সট টু চোৱা 3 নম্বৰ 6x minus 3y plus 10 equal to 0 and আছে 2x minus y plus 9 equal to 0 এটো আছে এটো কি হ'ব আকো মিলাও a1 মানে x ৰ লগত 6 আছে ওকে b1 মানে y লগত -3 আছে c1 10 তেনেকৈ এফালে a1 x ৰ লগত 2 আছে b1 -1 c1 সৰি একেটা 2 হে হ'ব 9 ঠিক আছে এটা আমি a1 by a2 কৰো তো এটা যদি মই a1 by a2 কৰো কিমান হ'ব 6/2 তো কিমান হ'ব এটো কাটিলে 3 ওকে b1 by b2 কৰা -3/-1 কাটিলে কিমান হ'ব 3 ওকে c1 by c2 কৰা 10/9 তাৰ মানে এই দুটা সমান হয় এটো নহয় a1 by a2 equal to b1 by b2 not equal to c1 by c2 কোনটো কন্ডিশন আছিল কিতাবত চোৱা আৰু মই মোৰ ক্লাছত যদি নোটস লিখিছা গম পালা এটো হলে কি হয় কোনো সমাধান না থাকে নো সলিউশন হলে গ্ৰাফ দুডাল কোনো বিন্দুত কাটিবই নোৱাৰিব তাৰ মানে প্যাৰালেল therefore the lines
are parallel সমান্তৰাল ঠিক আছে এখিনি হৈ গল আমাৰ এটো সলিউশন নেক্সট আকৌ আমি এবাৰ খুদিছে সংগত নে অসংগত সংগত আৰু অসংগত কেতিয়া গম পাও সংগত মানে সলিউশন আছে মানে a1/a2 not equal to b1/b2 অসংগত মানে a1/a2 equal to b1/b2 not equal to c1/c2 আকৌ কৰিম ঠিক আছে অলপমান টাইম লাগিব পাই নাই এক নম্বৰটো এসোৱা অলপ স্পিডত কৰিম এবাৰ হা এটো 5 টো এফালে লৈ আহা মাইনাস হৈ যাব মানে 3x + 2y - 5 = 0 2x - 3y 7 টো এফালে লৈ আনিলে -7 = 0 তাৰ মানে a1/a2 লিখি লোৱা তোমালোকৰ কষ্ট হ'ব a1 = 3 b1 = 2 c1 = -5 ইয়াতে a2 = 2 c2 = -3 c2 = -7 ওকে এতিয়া আমি মিলাই চাও a1/a2 কিমান হ'ব 3/2 ওকে b1/b2 কিমান হ'ব 2/-3 and c1/c2 -5/-7 তো আমি গম পালো যে a1/a2 not equal to b1/b2 কেতিয়া হয় যেতিয়া সমীকৰণজোৰ সংগত হয় therefore প্ৰথমটোত কি হ'ব সংগত ইংলিশত কনসিস্টেন্ট ঠিক আছে নেক্সট টু কৰা সেকেন্ড টু কৰা 2x - 3y - 8 = 0 8 টো এফালে লৈ আহিলো এটোত 9 টো এফালে লৈ আহিম 4x - 6y - 9 = 0 তো therefore কিমান হ'ব a1 2 b1 - 3 c1 হ'ব -8 a2 x ৰ লগত 4 আছে b2 -6 আৰু c2 হ'ব -9 তো a1/a2 কিমান হ'ব 2/4 মানে হাফ b1/b2 কিমান হ'ব -3/-6 মানে হাফ ওকে c1/c2 কিমান হ'ব -8/-9 তো এটা কথা গম পালো a1/a2 = b1/b2 not equal to c1/c2 কেতিয়া হয় যেতিয়া কোনো সমাধান না থাকে মানে ৰেখা দুডাল সমান্তৰাল আৰু মানে এটো অসংগত ইনকনসিস্টেন্ট ঠিক আছে হৈ গল এ বহুত আৰু এই গুটেকেটা তোমালকে নিজে হোমৱৰ্ক কৰিবা সেম টাইপৰ কোৱেশ্চন হয় সেম টাইপৰ হয় বাই চান্স যদি প্যাৰেলাল মানে অসীম সমাধান পাই যোৱা কিতাবত সোৱা লিখাই আছে মই এটা পেজ কৈ দিছো 49 পেজ অসীম সমাধান হলেও হেতু সংগতই হয় হে ইনফাইনাইট সলিউশন হলেও that is called consistent এটা সলিউশন থাকক বা ইনফাইনাইট সলিউশন থাকক সলিউশনটো আছে that means it is consistent ঠিক আছে আমাৰ ক্লাছত মই বাৰে বাৰে বুজাই দিছো নেক্সট আকৌ আহিছে সংগত নে অসংগত হোমৱৰ্ক থাকিলে সেম টাইপৰ বস্তু কিমান কৰাই থাকিবা কোৱা সংগত নে অসংগত চাব দিছে গুটেকেটা কৰিবা তোমালোকে এটা কোৱেশ্চন আছে এটো কৰবা এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি পৰিসীমাৰ আধা 36 মিটাৰ কি কল আমি বুজাও নাই তো লেট দিক মানে লেংথ equal to x মিটাৰ প্ৰস্থ ইংলিশত width y মিটাৰ তো ফাৰ্স্ট কন্ডিশন কি আছে প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি মানে দিকটো বেছি প্ৰস্থতকৈ তাৰ মানে x = y + 4 তাৰ মানে x - y = 4 এটো ফাৰ্স্ট কন্ডিশন ঠিক আছে তাৰ পিছত লিখিবা তাৰ পিছত এফালে লিখিছো মই পৰিসীমাৰ আধা 36 মিটাৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিক আৰু প্ৰস্থ পৰিসীমা কিমান হয় perimeter
পৰিসীমা মানে গুটেকেটা যোগফল এটো y প্ৰস্থটো হল y দিকটো হল x প্ৰস্থটো y তো গুটেকেটা যোগ কৰিলে 2 * x + y ফৰ্মুলা পৰিসীমাৰ 2 * length plus breadth তো পৰিসীমাৰ আধা 36 মিটাৰ মানে হাফ ইনটু পৰিসীমা equal to 36 মানে হাফ ইনটু পৰিসীমা কিমান 2 * x + y 36 কাটি দিয়া কিমান পাবা x + y equal to 36 এটো হ'ব 2 নম্বৰ ইকুৱেশ্যন দুটা ইকুৱেশ্যন পালো সলভ কৰা একেবাৰে ইজি প্লাস কৰি দিয়া জাস্ট মই ফালে লিখি লৈছো x - y equal to 4 x + y equal to 36 প্লাস কৰি দিও x - y plus x + y equal to 4 plus 36 এটো কাটা গল 2x equal to 40 x কিমান পালো 20 এটো কাটি দিলো তো x ৰ জায়গাত ইয়াত কবাত x ৰ ভ্যালু পুট কৰি দিয়া y ভ্যালু পাই যাম 2 নম্বৰটোতে ধৰা দিছো x ৰ জায়গাত 20 plus y equal to 36 এটো ইফালে লৈ গলে y ভ্যালু পাম 16 x আৰু y ভ্যালু পাই গলো আমাক উলিয়াব কি দিছে দীঘৰ প্ৰস্থ তো লিখি দিবা হে therefore length equal to 20 meter width equal to 16 meter ঠিক আছে তেনেকৈ কোৱেশ্চনটো কৰিলে হ'ল নেক্সট তো সৰ এটা কোৱেশ্চন নাহে এক্সামত এবিলাক কৰি লাভ নাই ঠিক আছে ডাইৰেক্ট কৰি দিছো বেছি দেৰি নকৰ 3.3 এক্সাৰসাইজত আমি এটা কৰিবলৈ গৈ আছো নেক্সট এটো কোৱেশ্চন আমাৰ সাবস্টিটিউশন মেথড দি সমাধান কৰিব লাগে ক্লাছতো মই কৰাইছো হলো মই কৰাই দিম প্ৰতিস্থাপন পদ্ধতি দি ঠিক আছে মই কিতাপটো উলিয়াই লওঁ বাৰে বাৰে তেতিয়া মই স্লাইডটো চেঞ্জ কৰি থাকিব নালাগে 3.3 এক্সাৰসাইজ ন ৰখা ওকে পাই গলো 3.3 এক্সাৰসাইজ প্ৰথমটো পৰাই কৰো কি দিয়া আছে ফাৰ্স্ট আমি লিখি লওঁ x + y equal to 14 এক নম্বৰ x - y equal to 4 2 নম্বৰ ওকে তাৰপিছত আমি যিকোনো এটাৰ পৰা যিকোনো এটা ভ্যালু উলিয়াম তাৰপিছত ইটোত পুট কৰো যোনটো সহজ লাগে যোনটো ভাল লাগে মই এটোৱে ভাল লাগিছে 2 নম্বৰটো y টো এফালে লৈ যাও x equal to 4 plus y এটো হৈ গল 3 নম্বৰ ঠিক আছে এটা x ৰ ভ্যালুটো আগৰটো ইয়াপা এটো ইকুৱেশ্যন অলৰেডি ইউজ কৰি ললা এটা এটো নহব এটা ওপৰটো ইউজ কৰিবা তাত x ৰ জায়গাত এটো পুট কৰি দিয়া নাও এক নম্বৰ ইকুৱেশ্যন কি আছে x + y equal to 14 তো x ৰ জায়গাত এটো যোনটো পালা হেটো পুট কৰি দিয়া 4 plus y কোপা আহিলে তো ফ্ৰম ইকুৱেশ্যন 3 কৰিলে কিমান হ'ব 4 plus 2y equal to 14 2y equal to 14 4 to এফালে লৈ গলে মাইনাস মানে 10 তো y হ'ব 5 y পালো 5 এটা ভ্যালুহে পালো ইটো তো আকৌ 3 নম্বৰ ইকুৱেশ্যনটো চোৱা y ভ্যালু ফাৰ্স্ট পালো তো x টো ওলাই যাব ইয়াৰ পৰা x equal to 4 plus y 4 plus 5 মানে 9 তো x ৰ ভ্যালু পালো 9 y ভ্যালু পালো 5 সলিউশনটো এনেকৈ লিখে চোৱা therefore solution equal to মই ক্লাছতো শিকিছো x ৰ ভ্যালুটো লিখিবা কমা y ভ্যালুটো লিখিবা হৈ গল এই পইণ্টটো লিখিবা তেতিয়া এক্সামিনাৰে ভাল লাগে মানে তেওঁৰ মনটো বেছি নম্বৰ দিব তাৰপিছত বাকি কেটাও তোমালোকে নিজে কৰিব পাৰা একে ইজি হয় বস্তুবিলাক একে টাইপৰে সব কোৱেশ্চন হয় কাৰবাৰ যদি টান লাগে মই দুটামান মানে দেখাই দিছো বস্তুটো 4 নম্বৰটো চোৱা 4 নম্বৰত 0.2 plus 0.3 হেনেকে আছে ন তো তুমি সবফালে 10 এৰ পূৰণ কৰি দিবা গুটে কেটা তেতিয়া পইণ্ট কেটা আতৰি যাব তলৰটো 10 এৰ পূৰণ কৰি দিবা পইণ্ট কেটা আতৰি যাব তেতিয়া নিজে কৰিব পাৰিবা ঠিক আছে বাকি এটা ধুনিয়াকে তোমালোকে কৰি লবা সেম টাইপৰ বস্তু বাৰে বাৰে কৰি থাকিবলৈ আৰু ভিডিওটো বেছি দীঘলীয়া হৈ যাব এনি টাইম ওয়েষ্ট হ'ব তোমালোকৰ কাৰবাৰ যদি কিবা কোনোবা এটা কোৱেশ্চনৰ ডাউট লাগে আমাৰ কোৰ্সৰ ষ্টুডেন্ট সকলে আমাক নেক্সট ক্লাছত মোক কমেন্ট কৰিবা মই কৰাই দিম একো চিন্তা কৰিব নালাগে ঠিক আছে আমি এটো কোৱেশ্চন কৰো এটো সমাধান কৰিব দিছে তাৰ পৰা m ৰ মান উলিয়াব দিছে যাতে এটো হয় আমি যেহেতু প্ৰতিস্থাপন পাঠটোত আছো তো হে প্ৰতিস্থাপন পদ্ধতিয়ে সমাধান কৰো এক্সামত যদি এটো কোৱেশ্চন আহে তোমাক যোনটো মেথড ভাল লাগে তুমি হেতু মেথডে ইউজ কৰিবা মই এটা সাবস্টিটিউশনটো কৰিম এটো এক নম্বৰ ইকুৱেশ্যন
2x minus 4y equal to minus 24 এটো হ'ব 2 নম্বৰ ইকুৱেশ্যন এটো কিন্তু কৰিবলে ইজি আছিল এটোত হে হ'ব একো নাই চোৱা এটো 2 নম্বৰ ইকুৱেশ্যনটো আছে যে এটো দুই ফালেচোন দুইৰে কাটি দিব পাৰি দুইৰে সবকে যদি কাহৰণ কৰি দিও এটোক দুইৰে কাটিলে কিমান হ'ব x minus এটোক দুইৰে কাটিলে 2 হ'ব equal to এটোকো দুইৰে কাটিব পাৰে minus 24 equal to minus 12 okay ঠিক আছে এটা আমি ইয়াপা x ৰ ভ্যালুটো একেবাৰতে উলিয়াই লওঁ x equal to 2y টো এফালে লৈ গলে প্লাস হৈ যাব হৈ গল এটা এই x ৰ ভ্যালুটো গৈ এক নম্বৰত পুট কৰি দিয়া 2x plus 3y equal to 11 x ৰ জায়গা 2y minus 12 লিখি দিয়া 2 into x ৰ জায়গা 2y minus 12 equal to plus 3y এটা আছে 11 4y minus 24 plus 3y equal to 11 তাৰ মানে 7y equal to 24 টো এফালে লৈ যাও 11 plus 24 মানে 35 তো ইয়াৰ পৰা y ভ্যালু পালো 35 by 7 মানে 5 therefore x ৰ ভ্যালু পাই যাম কোপা 3 2 পৰা x ৰ ভ্যালু কিমান হ'ব 2y minus 12 মানে 2 into y জায়গাত 5 minus 12 মানে 10 minus 12 মানে minus 2 তো x ৰ ভ্যালু পালো minus 2 y ভ্যালু পালো 5 therefore সলিউশন লিখি দিবা minus 2,5 ঠিক আছে সলিউশন উলিয়ালে না হ'ব ইয়াৰ পৰা m ৰ মান উলিয়াব দিছে যাতে এটো হয় তো সলিউশনটো মনত ৰাখিবা সবে minus 2,5 পাইছো ন তো m ৰ ভ্যালু উলিয়াব দিছে চ m ৰ ভ্যালু কি m ৰ ভ্যালু y equal to mx plus 3 তো y জায়গাত কিমান পাইছিলো 5 পুট কৰা m into x ৰ জায়গাত x ভ্যালু কিমান পালো -2 plus 3 তাৰ মানে 5 equal to -2m plus 3 আমি m ৰ ভ্যালুটো উলিয়াব লাগে এটো এফালে লৈ যাও তেতিয়াহে প্লাস হ'ব 2m এটো এফালে লৈ আহিলো 3 minus 5 2m equal to -2 m equal to 2 by -2 মানে -1 therefore m ৰ ভ্যালু পালো -1 ঠিক আছে নেক্সট কোৱেশ্চনত যাও দুটা সংখ্যাৰ পাৰ্থক্য 26 হিহঁতৰ এটা সংখ্যাৰ আনটো 3 গুণ সংখ্যা দুটা উলিওৱা কি কৰিম দুটা সংখ্যাৰ পাৰ্থক্য লেট সংখ্যা দুটা ধৰি লওঁ ঠিক আছে নাম্বাৰস এটা সংখ্যা ধৰা x এটা y পাৰ্থক্য 26 মানে x minus y তাইছত লিখিবা গিভেন কি দিয়া আছে x minus y equal to 26 আৰু এটা সংখ্যা আনটো 3 গুণ মানে x to y 3 গুণ হৈ গল ঠিক আছে এতিয়া চোৱা x equal to 3y এটো ইয়াত পুট কৰি দিয়া ন ইমান ইজি therefore এক নম্বৰ ইকুৱেশ্যনত x ৰ জায়গা 3y পুট কৰি দিয়া x minus y equal to 26 x ৰ জায়গাত আমি 3y পুট কৰি দিম কিয় কাৰণ x equal to 3y 2y equal to 26 y equal to পাম 26 by 2 মানে 13 y ভ্যালু পালো 13 therefore x ৰ ভ্যালু কিমান পাবা ইয়াত চোৱা x equal to 3y আছে 3 into 13 মানে 39 ঠিক আছে therefore numbers দুটা লিখি দিয়া ধুনিয়াকে x পালো 39 y পালো 13 হৈ গল নেক্সট কোৱেশ্চন এটা সম্পূৰক কোণ সাপ্লিমেন্টাৰী কোণ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা the larger of two supplement angles তো এটা কথা মনত ৰাখিবা তোমালোকে হয়তো আগতেও পাইছা সাপ্লিমেন্টাৰী এংগল মানে দুটা কোণ যোন দুটা যোগ কৰিলে 180 ডিগ্ৰী হয় ঠিক আছে এটা চোৱা আমি কি ধৰিম দুটা সাপ্লিমেন্টাৰী কোণ মানে লেট প্ৰথম এংগল দুটা ধৰি লওঁ x and y প্ৰথম সাপ্লিমেন্টাৰী কোণ হলে কি হ'ব 180 হ'ব দুইটা যোগ কৰিলে তাৰ মানে x plus y 180 ডিগ্ৰী এটো এক নম্বৰ সেকেন্ড ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি মই যদি x টো এটো ধৰি লোৱা x টো y কে ধৰা ডাঙৰ আমি ধৰি ললো তো ডাঙৰটো সৰুটোতকৈ
কিমান বেছি 19 ডিগ্ৰী বেছি ওকে হৈ গ'ল এটো 2 নম্বৰ একেবাৰে ইজি এটা x ৰ ভ্যালুটো ইয়াত পুট কৰি দিয়া হৈ গ'ল ন x plus y equal to 180 x ৰ জায়গাত y plus 18 ডিগ্ৰী plus y এটা আছে তাৰ মানে 2y plus 18 ডিগ্ৰী equal to 180 ডিগ্ৰী তাৰ মানে 2y equal to 180 ডিগ্ৰী minus 18 ডিগ্ৰী বিয়োগ কৰিলে কিমান হ'ব 162 ডিগ্ৰী মুখত কৰিব পাৰিব লাগিব দেই সব বস্তু y হ'ব 162 ডিগ্ৰী divided by 2 দুইয়ে কৰিলে এটো দুইয়ে কৰিলে 81 ডিগ্ৰী y পালো 81 therefore x লিখি দিয়া ন x কিমান হ'ব y plus 18 ডিগ্ৰী মানে 81 ডিগ্ৰী plus 18 ডিগ্ৰী 99 ডিগ্ৰী তো এংগল দুটা পাই গলো কোন দুটা therefore লিখি দিবা কি x পালো 99 ডিগ্ৰী আৰু এটো পালো 81 ডিগ্ৰী হৈ গল নেক্সট কোৱেশ্চনলৈ লাগবা ঠিক আছে এটো তোমালোকে হোমৱৰ্ক কৰিবা নিজে এটো এনেকুৱা কোৱেশ্চন অলপ আগত কৰাই আহিছো এটো হোমৱৰ্ক এটো অকমান টান লাগিব পাৰে তোমালোকৰ ঠিক আছে মই এটো কৰাই দিম এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত এটা নিৰ্দিষ্ট ভাড়া আছে এটো ভাড়া তুমি যিমান দূৰে নোযোৱা এটো ভাড়া হ'বই ধৰা 10 টকা 10 টকা তুমি 100 কিলোমিটাৰে যোৱা বা 10 কিলোমিটাৰে যোৱা 10 টকা এটা দিবই লাগিব তাৰ উপৰি অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লাগে অতিক্ৰম কৰা আৰু এটা দূৰত্ব তুমি যিমান কিলোমিটাৰ যোৱা হেতু হিচাপত দিব লাগে 10 কিলোমিটাৰৰ বাবে 105 টকা দিব লাগে আৰু 15 কিলোমিটাৰৰ কাৰণে 155 টকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান কেনেকৈ কৰিছো লিখি লবা লেট নিৰ্দিষ্ট ভাড়াটো ঠিক আছে নিৰ্দিষ্ট ভাড়াটো তুমি যিমানে দূৰ নোযোৱা দিবই লাগিব x টকা ইংলিছত লিখিবা কি ফিক্সড চাৰ্জ সেকেন্ড প্ৰতি কিলোমিটাৰ যিমান দূৰ যোৱাটো ইমান দিবই লাগিব মানে চোৱা ইমান পাই ইমান গৈছে x তো কি দিবই লাগিব তাৰ উপৰি ধৰা 1 কিলোমিটাৰ 5 টকাকে সি যদি 10 কিলোমিটাৰ যায় 1 কিলোমিটাৰ যদি 5 টকাকে হয় হি 50 টকা দিব লাগিব তাৰ উপৰি এটা ফিক্স চাৰ্জ ধৰা 10 টকা এটা সেই 10 টকাটো তাৰ লগত যোগ হৈ যাব ঠিক তেনেকৈ সি যদি 20 কিলোমিটাৰ যায় 10 টকাটো সি দিবই লাগিব এটো ফিক্স চাৰ্জ হয় প্লাস 1 কিলোমিটাৰ এক্সট্ৰা 5 টকাকে 20 কিলোমিটাৰ 100 টকা মানে 110 দিব লাগিব ঠিক আছে এটো কনসেপ্ট আৰু আমি কি ধৰিম নেক্সট প্ৰতি কিলোমিটাৰৰ ভাড়াটো ধৰি লওঁ y টকা per কিলোমিটাৰ ৰেট y rupees ঠিক আছে এটা আমি ইকুৱেচন দুটা লিখিম তো মই ইকুৱেচন দুটা লিখো মই কিতাপতে উলিয়াই লওঁ ৰাখা তোমালোকে কিতাপখন চোৱা প্ৰথম চোৱা প্ৰথমটো কাৰণে 10 কিলোমিটাৰ গৈছে তাৰ মানে x কি দিবই লাগিব x টকাটো দিবই লাগিব এটো কনস্ট্যান্ট কি হ'ব x টকাটো দিবই লাগিব তাৰ উপৰি 10 কিলোমিটাৰ গৈছে 1 কিলোমিটাৰ y টকাকে 10 কিলোমিটাৰ 10y ইকুৱেল টু কিমান হ'ব কি কিমান দিছে টোটাল 105 টকা সেকেন্ড কি কৰিছে তো 15 কিলোমিটাৰ গৈছে তাৰ মানে এবাৰ কমনটো দিবই লাগিব তাৰ উপৰি 15 কিলোমিটাৰ গৈছে আৰু কিমান গৈছে এবাৰ 155 টকা এই দুটা সলভ কৰা প্ৰতিস্থাপন পদ্ধতিত আছো প্ৰতিস্থাপনত কৰিছো এক্সামত যদি আহে যি কোনো মেথড কৰিব পাৰা ঠিক আছে মই অপোনেন্ট পদ্ধতি দিয়ে কৰি দিও মেনশন কৰি দিয়া নাই না প্ৰতিস্থাপন দি তো ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিও কিয় কাৰণ ইয়াতো x আছে ইয়াতো x আছে এটা কাটা গৈ আছে তো x plus 15y minus 2 পা 1 বিয়োগ কৰিছো equal to 155 minus 105 x plus 15y minus x minus 10y equal to 1 eto 0 eto 5 50 eto kata gol 15 minus 10 মানে 5y equal to 50 তো y কিমান পাবা ইয়া পা 10 কাটি দিলে y 10 পালো y ভ্যালু যিকোনো এটা পুট কৰি দিয়া ইয়াতে পুট কৰি থোৱা এক নম্বৰটো x plus 10y equal to 105
100 হ'ব ডাইৰেক্ট লিখিছো y জায়গা 10 পুট কৰা 100 পাবা ইকুৱেল টু 105 কিয় কাৰণ y ইকুৱেল টু 10 ইয়াৰ পৰা x ৰ ভ্যালু পাবা তুমি 100 টো এফালে লৈ গলে 5 y ভ্যালু পালো 10 x ৰ ভ্যালু পালো 5 আমাক উলিয়াব কি দিছে প্ৰতি কিলোমিটাৰ ভাড়া আৰু নিৰ্দিষ্ট ভাড়া লিখি দিয়া therefore অসমীয়াত লিখিবা ফিক্স চাৰ্জটো অসমীয়াত লিখিবা নিৰ্দিষ্ট ভাড়া কিমান 5 টকা 5 rupees and per kilometer rate to প্ৰতি কিলোমিটাৰ ভাড়াটো অসমীয়াত লিখিবা 10 টকা আৰু এটা কোৱেশ্চন কৰিছে মানুহজনে যদি 25 কিলোমিটাৰ যায় কিমান ভাড়া দিব লাগিব এতিয়া চোৱা নাও for 25 কিলোমিটাৰ কিমান ভাড়া দিব লাগিব টোটাল ৰেট প্ৰথম নিৰ্দিষ্ট ভাড়াটো দিবই লাগিব নিৰ্দিষ্ট আমি কিমান পাইছিলো 5 টকা 5 টকা প্লাস 25 কিলোমিটাৰ গৈছে তো 25 into 10 না 5 plus 250 মানে 255 rupees ঠিক আছে এটোৱে आंसर এটোৱে নেক্সট কোৱেশ্চন চোৱা এটো মজা কোৱেশ্চন এটো মই তোমালোকক কৰাই দিম এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰিছে তেন্তে 9/11 হয় আৰু যদি 3 যোগ কৰে 5/6 হয় তাৰ মানে কি হ'ব প্ৰথম ভগ্নাংশটো ধৰি লওঁ লেট the fraction ভগ্নাংশ x by y ঠিক আছে x by y হ্যাঁ তো ফার্স্ট কন্ডিশনটো কি কৈছে মই ইয়াৰ পৰা লিখিছো যদি উভয়তে 2 যোগ কৰে তাৰ মানে x + 2 তলতো y + 2 2 যোগ কৰিছে কি হয় 9/11 হয় ওকে আৰু সেকেন্ড কন্ডিশনটো কি কৈছে তলত লিখিবা তোমালোকে 3 যোগ কৰে x + 3 y + 3 কিমান হয় 5/6 হয় implies এটা আমি দুইটাতে ক্রস মাল্টিপ্লাই কৰো এটোৰে এটো 11 যাব 11 এ পূৰণ হ'ব এফালেও 6 into x + 3 5 into y + 3 এটো কৰা 11x + 22 = 9y + 18 implies এটো এফালে লৈ আনো এটো এফালে লৈ যাও 11x - 9y = -4 এক নম্বৰ ইকুৱেচন ঠিক তেনেকৈ এটো কৰা এটো এফালে লৈ আনো 6x - 5y = এটো এফালে লৈ যাও -3 দুটা ইকুৱেচন পালো এই দুইটা ইকুৱেচন তোমালোকে সলভ কৰা যি কোনো মেথড দি তাৰপিছত তোমালোকৰ আনসাৰটো ওলাই গল ইমান বাৰে বাৰে কিমান কৰি থাকিবা এক পাকে কোৱা নেক্সট কোৱেচনটো যাও এটো মজা কোৱেচন এটা পালো এটো তোমালোকে অলপ আগত মই দেখাই আহিছিলো অলপ আগত এই মই ইকুৱেচন বনোৱাতে তাতে চাবা ঠিক আছে নেক্সট আমি 3.4 এক্সাৰসাইজত আহি পাইছো এবাৰ অপনয়ন আৰু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব দিছে প্ৰতিস্থাপনটো মই অলৰেডি দেখালো এতিয়া মই অপনয়ন পদ্ধতিটো কৰি দেখাম ইয়াতে দুটামান এক নম্বৰটো কৰো ঠিক আছে এক্সাৰসাইজ কোনটো আমাৰ অপনয়ন পদ্ধতি ন এক্সাৰসাইজ 3.4 কি আছে x plus y = 5 এক নম্বৰ ইকুৱেচন তাৰপিছত 2x - 3y = 4 নম্বৰ ইকুৱেচন হ'ল এতিয়া আমি কি কৰিম যিকোনো এটা কমন বনাম তুমি x বনোৱা বা y বনোৱা তোমাৰ ওপৰত কথা এবাৰ মই y টো ধৰিছো ধৰা ইয়াত y লগত 3 আছে ইয়াত 1 আছে 1 আৰু 3 লসাগু কিমান 3 হ'ব ইয়াত অলৰেডি 3 আছে কিন্তু 1 টোত y লগত সহগ 1 আছে তাৰ মানে ইয়াত 3 এ পূৰণ কৰিব লাগিব কিমান হ'ব 3 into x plus y আমি ক্লাছত ডিটেইলছত কৰা আছে তুমি বাৰে বাৰে কৈ নাথাকো 3 নম্বৰ ইকুৱেচন দিয়া থাৰ্ড টু সেকেন্ড টু কিবা চেঞ্জ কৰিবা নে নালাগে কাৰণ অলৰেডি 3 আছে কি কৰিবা এতিয়া সব 2 আৰু 3 টো মিলাই ইয়াত -3y আছে ইয়াত +3y আছে কেতিয়া কাটা যাব যেতিয়া আমি এটো আৰু এটো যোগ কৰিম তেতিয়া 3y আৰু মাইনাস কাটা গুছি যাব এবাৰ বিয়োগ কৰিব নালাগে যোগ হ'ব 2 + 3 2x - 3y + 3x + 3y এফালে 4 + 15
তো এটো আৰু এটো কাটা গল 5x equal to 19 তো x ৰ ভ্যালু পালো 19/5 ঠিক আছে x ৰ ভ্যালু কিমান পালো 19/5 তো ভুলটো হোৱা নাই ন 2x - 3y equal to 4 3 ৰে পূৰণ কৰিলো 3x plus 3y equal to 15 দুইটা যোগ কৰিলো 5x equal to 19 ঠিক আছে এতিয়া এই x ৰ ভ্যালুটো আমি যিকোনো এটাত পুট কৰি দিম কোনটো বেছি সহজ লাগিছে এটোৱে তো এক নম্বৰটো পুট কৰি দিয়া কাৰণ x equal to 19/5 তো y ভ্যালুটো উলিয়াব লাগে এটো এফালে লৈ যোৱা তাৰ মানে 5 বাই মই মুখত কেনেকৈ কৰিম মই বাই বাই ক্লাছত দেখাম 5 5 গুণ 25 - 19 তো 6/5 ঠিক আছে therefore সলিউশনটো কেনেকৈ লিখো আমি প্ৰথম x ৰ ভ্যালু 19/5 divided by 6/5 হৈ গল তেনেকৈ সলিউশন বিলাক কৰে বাকি গুটে কেইটা তোমালকে নিজে কৰিব পাৰিবা সেম টাইপৰ বস্তু বাৰে বাৰে এটো অলপ আগত দেখাই আছে দেখোন এটো নিজে কৰা নেক্সট যাও এটো দেখাই আছো এটো কৰা এই একে কোপা বস্তু বাৰে বাৰে আহি আছে এটো অকমান নতুন টাইপৰ কোৱেশ্চন হা এটো আমি কৰিম এতিয়া কি কৈছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে আমি অলপ দেখাই আছো ভাল সো আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছো মানে কালি ইমানখিনি লৈকে পঢ়ালো আজি কালি মানে আধা ৰেকৰ্ড কৰিলো আজি আধা ৰেকৰ্ড কৰি আছো এটা চোৱা দুটা অংকৰ সংখ্যা এটাৰ সমষ্টি অংক দুটাৰ সমষ্টি 9 ঠিক আছে এটো প্ৰশ্ন কিন্তু ভালকে বুজি পেলাই কৰিবা ঠিক আছে বহুত ধুনীয়া প্ৰশ্ন হয় আৰু ইয়াৰ পৰা তোমালোকক ভৱিষ্যতে যিকোনো পৰীক্ষাত ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহে এই টপিকটো ঠিক আছে এক মিনিট মই মাইকটো ঠিক কৰি লৈছো ওকে এটা আমি এটো কেনেকৈ কৰিম দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 sum of digits of a two digit number is 9 এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যা দুটা অংক দুটা খাল খলনি কৰি সংখ্যাটোৰ দুগুণ কি কৈ আছে একো বুজি পোৱা নাই হয়নে আমি কি কৰিম এটা বস্তু চোৱা বস্তুটো মই দেখাই দিছো কি বস্তু মই 24 লিখিলো 24 মানে 2 + 4 নেকি নহয় 24 মানে 2 + 4 নহয় কিয় কৈ আছো 24 মানে কি হয় 24 মানে এককৰ স্থানত 4 আছে দশকৰ স্থানত 2 আছে তো দশকৰ স্থানত 2 আছে মানে 2 * 10 পূৰণ হৈ আছে দশক মানে কি * 10 তেতিয়াহে 46 কি হ'ব +6 হ'ব এটো এককৰ স্থান মানে * 1 তাৰপিছত দশকৰ স্থানত 4 আছে মানে 4 * 10 হেটো তাৰ মানে কি গম পালো যিকোনো এটা নাম্বাৰ যদি মই x y ধৰো তো x y নাম্বাৰটো লিখোতে x y বুলি লিখিব কিন্তু আসলতে x y টো হয় কি এক এনে আমি নরমালি যদি x y বুলি লিখো মিনিং টো কি কৰিব x * y এটো হয় জানো 24 মানে 2 * 4 নেকি নহয় তো x y নাম্বাৰটো আমি লিখোতে এনেকৈ লিখিম ঠিক আছে কিন্তু অৰিজিনালি x y টো নাম্বাৰটো কি হয় 10x + y কিয় কাৰণ x y টো আমি এনেকৈ লিখিলো ধৰা y টো এককৰ স্থানত আছে তো y * 1 টো নিলিখিলো হল আৰু x টো দশকৰ স্থানত আছে 10 * x ঠিক আছে এটা আমি সংখ্যাটো ধৰি লম এনেকুৱা প্ৰশ্নত বহুতে হেতু কানে খেলি মেলি কৰে লেট আমি নাম্বাৰটো ধৰি লম 10x + y নাম্বাৰটো হেতু ধৰি লল ফার্স্ট কন্ডিশন কি দিছে সংখ্যা দুটাৰ সমষ্টি 9 sum of the digit is 9 মানে ইয়াত ডিজিট কি আছে x আৰু y given x + y = 9 question number 1 second এই সংখ্যাটোৰ 9 গুণ ললে ফাল খলনি কৰা নাম্বাৰটোৰ দুগুণ হয় মানে ৰিভাৰ্স নাম্বাৰ কিমান হ'ব উল্টাই দিবা ফার্স্ট ৰিভাৰ্স নাম্বাৰটো কিমান হ'ব 10y + x এটা বহুতে এটো বুজি নাপাব মই বুজাই দিছো 24 আছে তাৰ মানে 2 * 10 + 4 আমি নাম্বাৰটো যদি উল্টাই দিও কি হ'ব 42 হ'ব 42 মানে কি 4 * 10 + 2 তাৰ মানে এই 4 টো দুই জায়গাত আহি গল 2 টো ইয়াৰ জায়গাত গুচি গল হয়নে হেতুই কৰিছো ইয়াত y টো x ৰ জায়গাত আহি গল x টো y জায়গাত গুচি গল ৰিভাৰ্স নাম্বাৰ আৰু কৈছে কি আমি যোনটো অৰিজিনাল নাম্বাৰ এটোৰ তাৰ 9 গুণ লোৱা তাৰ মানে 9 * 10x + y লোৱা ইকুৱেল টু কি হ'ব খাল খলনি কৰি পোৱা মানে ৰিভাৰ্স নাম্বাৰটোৰ দুগুণ
2 into 10y plus x ঠিক আছে এটা এইটো আমি সলভ কৰিম তাৰ মানে 9 into 10x plus y equal to 2 into 10y plus x okay okay ঠিক আছে এটা আমি চোৱা implies 90x plus 9y equal to 20y plus 2x x আৰু y বিলাক একেলগে লিখি দিয়া গুটেখিনি আমি ধৰা y to এফালে লৈ যাও x to এফালে লৈ আহিব এটা কি হ'ব 90x minus 2x equal to 20y minus 9y implies 88x equal to 11y 11 ৰে দুই ফালে কাটি দিব পাৰি তোৰে 11 কে তো 8 তাৰমানে ইয়াৰ পৰা পালো আমি y equal to 8x okay তো y এর ভ্যালু তো এটো ওলাই আছে y এর ভ্যালু তো এক নম্বৰ ইকুয়েশনত পুট কৰি দিয়া x + y কিমান কৈছিল আমাক 9 কৈছিল তো y এর জায়গাত 8x পুট কৰি দিয়া from 2 নম্বৰ ইকুয়েশন 9x equal to 9 ইয়াৰ পৰা x equal to পালো 1 x equal to 1 পালে 2 নম্বৰ ইকুয়েশনৰ পৰা y কিমান হ'ব 8x 8 into 1 তাৰ মানে 8 ঠিক আছে এটা মা খুদিছে কি সংখ্যাটো উলিয়াব দিছে তো সংখ্যাটো কি 10x plus y ধৰিছিলো 10 into 1 plus 8 মানে 18 হৈ গল এটোই next Mina went to a bank to withdraw 2000 টকা উলিয়াব গল তাই মাত্ৰ 50 টকা আৰু 100 টকা নোট দিব কলে মানে 2000 টকা তাক লাগে আৰু কিমান টকা নোট দিব কৈছে 50 টকা 50 rupees নোট আৰু 100 rupees নোট লাগে টোটাল 25 খন নোট পালে তো তাই কিমান খন নোট পালে হেতু কৰিছে টোটাল 25 খন নোট পালে তো এনসার কেনেকৈ কৰিম লেট অসমীয়া সকলে লিখিবা 50 টকা নোটৰ সংখ্যা ইংলিছত লিখিছো নাম্বাৰ অফ 50 rupees নোট পৰা x আৰু 100 টকা নোটৰ সংখ্যা equal to y note x plus y তাৰ মানে প্ৰথম কথা কি কৈছে তাই 25 খন নোট পালে টোটাল তো কি হ'ব x plus y equal to 25 এক নম্বৰ ইকুয়েশন সেকেন্ড ইকুয়েশন তো কি হ'ব সেকেন্ড ইকুয়েশন তো টোটাল 2000 টকা ওলাইছে তাই টোটাল 2000 টকা ওলাইছে 50 টকা নোট কেখন উলিয়াইছে x খন 100 টকা নোট কেখন উলিয়াইছে y খন তাৰ মানে কি হ'ব 50 into x 50 টকা হিমানখিনি পালে প্লাস 100 টকা y খন তুমি নিজে চোৱা 100 টকা এখনত 100 টকা হ'ব মুঠ 10 খনত 1000 টকা হ'ব 5 খনত 500 হ'ব তাৰ মানে 100 টকা y খন উলিয়ালে কিমান হ'ব 100y ইকুৱেল টু মানে ইমান ফোন কৰে মই ক্লাছৰ ভিডিও এটা বনাব নোৱাৰো মানে 2000 ঠিক আছে এক মিনিট এতিয়া হেতু কি হ'ব 50x + 100y = 2000 ওকে এটো লিখি লওঁ ৰাখা 50x plus 100y equal to 2000 দুই ফালে কাটিব পাৰি ন 0 ৰে কাটিব পাৰি এটো 0 এটো 0 পাছেৰেও কাটি দিব পাৰি এটো পাছেৰে কাটিলে x থাকিব প্লাস 10y পাছেৰে কাটিলে 2y থাকিব 200 পাছেৰে হৰণ কৰিলে 440 দুই নম্বৰ ইকুয়েশন হৈ গল এটা যিকোনো এটা মেথড দি তুমি উলিয়াই দিয়া কোনটো মেথড ইউজ কৰিম মোৰ অপোনেন্টই ভাল লাগে হদায় ইয়াত সোয়া x আৰু x মিলি আছে আমি জাস্ট মাইনাস কৰিলে হল x তো সন কাটাই গুছি যাব দুইটা x সমানে আছে ডাঙৰটো পৰা সৰুটো বিপ কৰি দিও ডাঙৰ হল 40 তো 2 - 1 x + 2y - x + y 40 - 25 x + 2y - x - y equal to 15 তো y equal to পালো 15 তাৰপিছত এক নম্বৰ ইকুয়েশনটোৰ পৰা x + y আছে 25 তো x plus 15 equal to 25 ইয়াৰ পৰা x ৰ ভ্যালু পালো 10 ঠিক আছে হৈ গল কি উলিয়াব দিছে লিখি দিয়া ধুনিয়া ঠিক আছে নেক্সট কোৱেশ্চন আছে এটো অলপ আগত কৰি হা কোৱেশ্চনটোৰ লগত সেম প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাসুল থাকে প্ৰথম ফাৰ্স্ট 3 দিন তুমি কিতাপ এখন ললিয়াব গৈছা লাইব্ৰেৰী গলা কি কলে প্ৰথম 3 দিনৰ কাৰণে তুমি নিৰ্দিষ্ট 10 টকা এটা দিবই লাগিব প্ৰথম 3 দিনত 10 টকা মাত্ৰ তাৰ পিছত তুমি যিমানে বেছি দিন ইউজ কৰিবা প্ৰত্যেক দিনে এক্সট্ৰা এটা এমাউন্ট দিব লাগিব বুজি পালা প্ৰথম 3 দিন ইউজ কৰা মাত্ৰ 10 টকা দিলে হ'ল ধৰিছো মই ধৰিলো প্ৰথম 3 দিন ইউজ কৰা x টকা এটা দিব লাগে
তো আমি কি ধৰিলো লেট এবাৰ অসমীয়াত লিখিম প্ৰথম 3 দিনৰ নিৰ্দিষ্ট মাচুল x টকা ঠিক আছে সেকেন্ড তাৰ পিছৰ প্ৰতিদিনৰ কাৰণে এটা অতিৰিক্ত মাচুল লয় পিছৰ প্ৰতিদিনৰ মাচুল y টকা ঠিক আছে তাৰ মানে তাৰ পিছত তুমি যিমান দিন লোৱা এদিনত y টকাকে লৈ যাব প্ৰথম কৈছে ৰিতাই এখন কিতাপ 7 দিনৰ বাবে লয় 27 টকা মাচুল দিয়ে তাৰ মানে কি তেওঁ 7 দিনৰ কাৰণে লৈছে টোটেল 7 দিনৰ প্ৰথম 3 দিন ফিক্স মাচুলটো দিলে হল x টকা তাৰ পিছৰ 4 দিন আছে 7 দিনৰ ভিতৰত 3 দিন প্ৰথম x টকা দিলে বাকি থাকিল 4 দিন সেই 4 দিনত প্ৰত্যেক দিনাই y টকাকে দিব লাগে তো এদিনত যদি y টকা হয় 4 দিনত কিমান হ'ব 4y হৈ গল তাৰ মানে x + 4y টোটেল মাচুল কিমান দি আছে 27 টকা ওকে হৈ গল এটো আমি লিখিলো x + 4y = 27 ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড আৰু এজন মানুহে লয় 5 দিন ৰাখে 21 টকা দিয়ে এবাৰ 5 দিন তো 5 দিন মানে প্ৰথম 3 দিনৰ কাৰণে x টকা দিবই লাগিব বাকি কিমান দিন থাকিল 2 দিন তো বাকি 2 দিনৰ কাৰণে 2y হৈ গল তো 2y কিমান দিছে 21 টকা এবাৰ তো এবাৰ হ'ব 21 টকা তাৰ মানে x + 2y = 21 2 নম্বৰ ইকুৱেশ্যন ওকে দুটা পাই গলো এতিয়া কি হ'ব এতিয়া আমি মাইনাস কৰি দিও অপোনেন্ট পদ্ধতি ইউজ কৰিম দুইটা সমান আছে ডাঙৰটো পৰা সৰুটো 27 আৰু 21 1 - 2 x + 4y - x আকৌ মাইনাস হলে এটো -2y ঠিক আছে স্পিডত কৰি দিছো মই আৰু কৈ নাথাকো আৰু y = পালো 3 therefore 1 নম্বৰ ইকুৱেশ্যন x + 4 * 3 = 27 x কিমান পালো 5 1 15 y 3 পালো x 15 পালো এনেকে লিখি আহিলে নহব লিখি দিবা therefore জি ধৰিছিলা নিৰ্দিষ্ট মাচুল 15 টকা প্ৰতিদিনৰ মাচুল 3 টকা ঠিক আছে নেক্সট কোৱেশ্চন এতিয়া আমি কি কৰিম আকৌ সোৱা কি খুদিছে অদ্বিতীয় সমাধান আছে নে সমাধান নাই নে অসীম আছে উলিয়াব লাগে যদি আছে অদ্বিতীয় সমাধান যদি আছে বজ্ৰগুণন পদ্ধতি ইউজ কৰিব দিছে ঠিক আছে মই কিতাপখন উলিয়াই লওঁ আমি গুটেই কেটা এটা এটাকে কৰি যাম আগৰ নিচিনাকে ঠিক আছে এবাৰ আমি ক্ৰস মাল্টিপ্লিকেশন মেথডটো শিকিম তো ফাৰ্স্ট তো কি আছে সোৱা ফাৰ্স্ট তো আমাক দিয়া আছে ইকুৱেশ্যন নম্বৰ 1 x - 3y - 3 = 0 আৰু 3x - 9y - 2 = 0 ঠিক আছে তো आंसर আমি কি কৰিম ফাৰ্স্ট মিলাই লিখি দিয়া a1 কিমান হ'ব কৈ আইছো তুমি a1 মানে x ৰ লগত কি আছে 1 b1 মানে y লগত কি আছে -3 c1 মানে কনস্ট্যান্ট কিমান আছে -3 তাৰপিছত a2 মানে এটো ইকুৱেশ্যন x ৰ লগত আছে 3 b2 = -9 c2 = -2 a1 by a2 উলিওৱা 1/3 b1 by b2 উলিওৱা -3 by -9 কাটি দিয়া কিমান হ'ব 1/3 c1 by c2 উলিওৱা -3 by -2 কাটি দিয়া মানে 3/2 আমি কি পালো a1 by a2 আৰু b1 by b2 সমান হয় বাট এটো 3/2 ৰ সমান নহয় সৰি c1 by c2 ৰ সমান নহয় তো হেতু হলে কি হয় ইয়াৰ সমাধানে না থাকে therefore no solution ঠিক আছে তো আমি বজ্ৰগুণন কৰিবই না লাগে নেক্সট 2 নম্বৰটো ঠিক আছে 2 নম্বৰটো आंसर কেনেকৈ লিখিবা সোৱা 5 টো ইফালে লৈ আহিবা গুটেবিলাক একেলগে লিখো তেতিয়া আমাৰ a1 by a2 লগত কম্পেয়াৰ কৰিবলৈ সহজ হয় ঠিক আছে নাও a1 আছে 2 b1 আছে 1 c1 আছে -5 a2 আছে x ৰ লগত 3 b2 আছে y লগত 2 c2 আছে -8 a1 by a2 উলিয়ালো 2/3 b1 by b2 উলিয়ালো 1/2 c1 by c2 উলিয়ালো 5/8 ডাইৰেক্ট লিখি দিছো therefore আমি পালো যে a2 আৰু a2 সমান নহয়
therefore ইয়াৰ কি আছে সমাধান আছে এটা সমাধান আছে therefore it has one solution ঠিক আছে right এতিয়া আমি এটো সমাধান কৰিব লাগিব এটা আমি বজ্ৰগণন এপ্লাই কৰিব লাগিব কেনেকৈ কৰো মই ক্লাছত শিকাইছো কিতাপত বহুত টান মেথড আছে কিবা কিবি আছে মই যেনেকৈ শিকাইছো হেনেকৈ কৰি আহা বিন্দাস মনত থাকি যাব মাথাত কাৰণ তোমালোকৰ সুজিত দাদা আছে যেতিয়া মেথছত চিন্তাই কৰিব নালাগে নিজে 100 পাই দিছো ন বেলেগক বিশ্বাস নকৰিবা ইকুৱেশ্যনটো মই আকৌ লিখি লৈছো ৰখা তো এতিয়া আমি ইকুৱেশ্যনটো সলভ কৰিব লাগে বজ্ৰগণন কৰিবলৈ হলে তুমি ইকুৱেল সাইডৰ ৰাইট সাইডে অকল 0 ৰাখিব লাগিব হা মনত ৰাখিবা তো আকৌ এবাৰ লিখি দিছো 2x y minus 5 equal to 0 আৰু এটা আছে 3x plus 2y minus 8 equal to 0 okay এতিয়া চোৱা এতিয়া বজ্ৰগণন কৰিবলৈ মই তোমালোকক কি শিকাইছিলো কোৱা a1 by a2 b1 b2 c1 c2 আকৌ লিখা a1 a2 b1 b2 ঠিক আছে তাৰপিছত প্ৰথমটো কাটা এটো আৰু এটো এটো আৰু এটো এটো আৰু এটো ওপৰত x ইয়াত y ইয়াত z যদি মই ক্লাছ নকৰে হেঁতে ভাইছে কি লিখি আছে এইবিলাক চোৱা ক্লাসটো জয়েন কৰি লব পাৰা কোনবাই যদি কৰা নাই প্ৰথম a1 কি 2 b a2 3 কাবা যদি টান লাগিছে লিখি লোৱা হে a1 আছে 2 b1 আছে 1 c1 আছে -5 a2 আছে 3 b2 আছে 2 c2 আছে -8 এতিয়া a1 a2 লিখিব না লাগে কি লিখিব লাগে b1 b2 মানে সেকেন্ড টুকুৰা 1 আৰু 2 লিখা তাৰপিছত -5 আৰু -8 লিখা ওকে তাৰপিছত আকৌ কি লিখিবা a1 a2 b1 b2 মানে 2 3 1 2 হল তাৰপিছত কি কৰিবা এটোৰ লগত এটো পূৰণ কৰিবা মাইনাস এটোৰ লগত এটো ওপৰত x এটোৰ লগত এটো পূৰণ কৰিবা মাইনাস এটোৰ লগত এটো ওপৰত y এটোৰ লগত এটো এটোৰ লগত এটো ওপৰত থাকিব 1 তাৰ মানে সো 1 into -8 ওপৰত x থাকিব ঠিক আছে 1 আৰু -8 পূৰণ কৰা 1 into -8 ওকে তাৰপিছত মাইনাস চিন মাইনাস 2 into -5 ইকুৱেল টু y আকৌ -5 into 3 minus 2 into -8 equal to এবাৰ 1 থাকিব ওপৰত 2 into 2 1 into 3 ঠিক আছে এতিয়া চোৱা x 1 into -8 মানে কিমান হ'ব -8 2 into -5 মানে -10 হ'ব minus মিলি প্লাস তো +10 y -5 into 3 -15 minus মিলি ফাৰ্স্ট 5 লিখিলো 2 আনতে 16 2 আনকন এফালে 1 4 -3 হৈ গল এতিয়া মই এফালে লিখি দিছো এতিয়া চোৱা এটা আমি গুটেই কেটা ইকুৱেল কৰিব লাগে কি হ'ব x by 10 -8 মানে 2 equal to y by 16 -15 মানে 1 equal to 1 by 1 তো ভালকে লিখিলে x by ঠিক আছে এনেকে লিখি দিয়া হল এতিয়া এটো আৰু এটো এবাৰ সমান কৰা এটো আৰু এটো এবাৰ সমান কৰা therefore x by 2 equal to এফালে কিমান আছে 1 তো implies x equal to পালো 2 ঠিক তেনেকৈ এটো আৰু এটো সমান কৰিবা y by 1 equal to 1 তাৰ মানে y equal to 1 therefore solution কিমান হ'ব 2,1 ঠিক আছে ঠিক তেনেকৈ তুমি বাকি দুটা কোৱেশ্চন চোৱা ফাৰ্স্ট উলাই না নুলাই যদি সলিউশন আছে এনেকুৱা হিচাপত কৰা নেক্সট এনেকুৱা কোৱেশ্চন কিনে এমসিকিউত বহুত আহে কি কৈছে a আৰু b কি মানৰ বাবে অসীম সমাধান থাকে ইনফাইনাইট সলিউশন থাকিব ইনফাইনাইট ফাৰ্স্ট আমি ইকুৱেশ্যন দুটা ভালকে লিখি লওঁ 2x + 3y - 7 = 0 এফালে a - bx + a + by মাইনাস এই গুটেটো এফালে লৈ আনা মাইনাস এটো -2 আছে প্লাস হৈ যাব ঠিক আছে এটো +2 হৈ যাব 3a আছে -3a b আছে এফালে আহিলে -b হল = 0 এতিয়া a1 আছে 2 b1 আছে 3 c1 আছে -7 a2 কিমান আছে a2 মানে x ৰ লগত কিমান আছে a - b b2 কিমান আছে a + b কনস্ট্যান্ট কিমান আছে 2 - 3a - b ওকে এতিয়া a1 by a2 কৰা গুটে অসীম সমাধান কেতিয়া থাকিব গুটে কেটা যেতিয়া ইকুৱেল হয়
therefore a1 by a2 equal to b1 by b2 ঠিক আছে 2 minus 2 by a minus b okay next 3 by a plus b next minus 7 by 2 minus 3a minus b হল এতিয়া এই গুটেকেটা ইকুয়াল কৰি তুমি a আৰু b ৰ ভ্যালুটো উলিয়াব লাগিব আমাক কি সুধিছে a আৰু b কি মানৰ বাবে অসীম সমাধান থাকে তুমি কেনেকৈ উলিয়াম তোমালোকে ভাবি আছা কেনেকৈ উলিয়াম চোৱা প্ৰথম এটু আৰু এটু সমান কৰা তাৰপিছত যিকোনো দুটা সমান কৰা প্ৰথম ধৰা এটু আৰু এটু সমান কৰিলো 2 by a minus b equal to 3 by a plus b বজ্ৰগুণন কৰা 2 into a plus b equal to 3 into a minus b okay so 2a plus 2b equal to 3a minus 3b তাৰ পিছত a টো মই এফালে লৈ যাম কি হ'ব 3a minus 2a b টো এফালে লৈ গলো 2b plus 3b implies a equal to পালো 5b এক নম্বৰ ইকুৱেশ্যন বলে লিখি লখা ঠিক আছে a equal to পালো 5b next এটোৰ এটো সমান কৰো 3 by a plus b equal to minus 7 by 2 minus 3a minus b তাৰপিছত এটোৱে এটো পূৰণ কৰিব লাগিব তাৰপিছত 6 minus 9a minus 3b equal to minus 7a minus 7b a আৰু b খিনি একেলগে লিখি ঠিক আছে minus 9a টো এফালে লৈ যাও কি হ'ব plus 9a minus 3b টো এফালে লৈ গলে প্লাস হৈ যাব ঠিক আছে ভালকে লিখি দিছো 2a plus 2a minus হ'ব minus 4b equal to 6 এটা লিখি দিছো 2a minus 4b equal to 6 দুইয়ে দুইফালে কাটি দিব পাৰি a minus 2b equal to 3 এতিয়া আমি a equal to 5b পাইছো এটো ইয়াত পুট কৰি দিয়া 3b equal to 3 b equal to পালো 1 ঠিক আছে b equal to 1 therefore a equal to 5b মানে 5 into 1 মানে 5 therefore a equal to 5 b equal to 1 হৈ গল आंसर ওলাই গল next question k কি মানৰ বাবে কোনো সমাধান নাই এবাৰ কোনো সমাধান নাই বুলি কৈছে কোনো সমাধান না থাকিলে a1 by a2 equal to b1 by b2 not equal to c1 by c2 therefore মই এবাৰ মুখত কৰিছো না ডাইৰেক্ট a1 by a2 কিমান হ'ব 3 ইয়াত x ৰ লগত 2k - 1 আছে b1 by b2 কিমান হ'ব ইয়াত y লগত 1 আছে ইয়াত k - 1 আছে c1 by c2 কিমান হ'ব ইয়াত 1 টো এফালে আনিলে -1 এফালে 2k + 1 আছে এফালে আহিলে -2k + 1 কাটি দিয়া মানে 1 by 2k + 1 a1 by a2 equal to b1 by b2 হ'ব but not equal to c1 by c2 ঠিক আছে এতিয়া এটো কেনেকৈ কৰিবা জানানে এটো কেনেকৈ কৰিবা এই not equal to সোয়া এটো মানে 1 by k - 1 is not equal to 1 by 2k + 1 এটো আৰু এটো ইকুৱেল থাকা হলে কি কৰিলো ক্ৰস মাল্টিপ্লাই কৰিলো হয় তো k টো এফালে আনিলো হয় k হল হয় 2k আছে -k আৰু 1 টো এফালে নিলে 2 হল হয় মানে k not equal to 2 k 2 হ'ব নোৱাৰে তাৰ বাহিৰে যিয়ে নহক সমাধান থাকিব ঠিক আছে হেতুৱে অলপ দীঘল হৈ গল তাৰপিছত p কি মানৰ বাবে একমাত্ৰ এটাই সমাধান থাকে এটো কি হ'ব a1 আছে p b1 আছে কি y লগত কি আছে -1 c1 কিমান আছে 2 টো এফালে আনিলে -2 a2 কিমান আছে 6 b2 -2 আৰু c2 3 টো এফালে আনিলে -3 therefore এটা সমাধান থাকিলে a1 by a2 not equal to b1 by b2 p by 6 not equal to -1 by -2 কাটি দিয়া 2 ৰে এটো কাটি দিয়া 3 তাৰমানে p not equal to 3
সেইটোৱে p3 হ'ব নোৱাৰে তাৰ বাহিৰে যিয়ে নহওক ইহঁতৰ সমাধান থাকিব ঠিক আছে নেক্সট আকৌ সেম টাইপৰ কোৱেশ্চন এই দুটা তোমালোকৰ হোমৱৰ্ক থাকিলে নিজে কৰিবা একেটা বস্তু আহি আছে বাৰে বাৰে আৰু বহুত দীঘল হৈ গৈছে ভিডিওটো একেটাও তোমালোকে হোমৱৰ্ক কৰিবা সাবস্টিটিউশন মানে প্ৰতিস্থাপন আৰু ব্ৰজগুণন পদ্ধতিৰে কৰিব লাগে মই ক্লাছত 10টা মান কৰাই দিছো উদাহৰণ ইমানে উদাহৰণ ক্লাছত আমি উদাহৰণ এটাও এৰা নাই আজি মই কৰাই দিছো ব্ৰজগুণন আকৌ এবাৰ ৰিভিজন কৰাই দিছো তোমালোকে নিজে কৰিবা গোটেখিনি মোক যোনে কৰা হয় মোক কবা ঠিক আছে এই গোটেকেটা তোমালোকে নিজে কৰিব লাগিব যিকোনো বীজীয় পদ্ধতিৰে সমাধান কৰিব দিছে তো আমি যিকোনো মেথড ইউজ কৰো কি কৈছে প্ৰথম কোৱেশ্চনটো কোনো ছাত্ৰাবাসৰ মাহিকীয়া মাসুলৰ এটা নিৰ্দিষ্ট অংশ এটা ফিক্সড কি হয় আৰু বাকিখিনি কিমান দিন খাদ্য গ্ৰহণ কৰে সেম টাইপৰ বস্তু বাৰে বাৰে আহি আছে তো নিজে কৰা কিমান কৰাই দিম নেকি মই আমাৰ কোৰ্সত যদি কাৰোবাৰ এইবিলাক কোৱেশ্চন কিবা ডাউট থাকে নেক্সট ক্লাছত কৈ দিলে হ'ল মই তোমালোকক ধুনীয়াকৈ কৰাই দিম একো চিন্তা কৰিব নালাগে নেক্সট এটা ভগ্নাংশৰ লবৰ পৰা 1 বিয়োগ কৰিলে ই 1/3 হয় তাৰ মানে আমি এটা ফ্ৰেকশন ধৰিব লাগিব let the fraction equal to x/y প্ৰথম কি কৈছে লবৰ পৰা 1 মানে তলৰ পৰা x/y - 1 কিমান হয় 1/3 হয় আৰু হৰৰ লগত আন যোগ কৰিলে 1/4 হয় সেকেন্ড কন্ডিশন কি কি কৰি আছো এটো হ'ব y/x - 1 ঠিক আছে এটো মানে হৰৰ লগত আন যোগ কৰা মানে y + 8 ওপৰত x থাকে 1/4 হয় এটো যদি মই ক্ৰস মাল্টিপ্লাই কৰো y হ'ব এফালে 3 ৰে x ক কৰিলে 3x 3 ৰে -1 ক কৰিলে -3 আমি কি কৰিম y টো এফালে লৈ আহিম এফালে 3x আছে -y এটো আহিলে +3 এক নম্বৰ ইকুৱেচন এফালে 4x = y + 8 y টো এফালে লৈ আহা ঠিক আছে 2 নম্বৰ ইকুৱেচন ঠিক আছে এতিয়া আমি কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিও ইয়াতো -y আছে ইয়াতো -y আছে সেম সাইন আমি বিয়োগ কৰিলে কাটি যাব ডাঙৰটো 8 আছে তো কি কৰিম 2 - 1 ডাঙৰটো কিমান আছে 4x - y minus 3x - y equal to 8 - 3 তো এটো কি হ'ব 4x - y minus 3x plus y equal to 5 y কাটা গল x equal to পালো 5 therefore যিকোনো এটা ইকুৱেচনৰ পৰা তুমি y ভ্যালু উলিয়াই দিয়া आंसर ওলাই যাব নেক্সট 40 নম্বৰ যখুদাই মুঠ 40 নম্বৰ লাভ কৰিছে প্ৰতি শুদ্ধ উত্তৰৰ কাৰণে 3 নম্বৰ পায় শুদ্ধ হলে এটা কোৱেশ্চন শুদ্ধ হলে +3 আৰু এটা ভুল হলে -1 হয় তোমালোকে এতিয়াটো সব এমসিকিউ সব টুক্কা মাৰি আহিব পাৰা যেটা জেডব্লিউ এন্ট্ৰেন্স দিবা মই জানেকে দিছিলো বা বেংকিং জি এক্সাম নিদিয়া লাইফত নিগেটিভ পাবা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জি এক্সাম নিদিয়া শুদ্ধ হলে +4 ভুল হলে -1 তেনেকুৱাতে তো ইয়াতো যখুদাৰ লগত এনেকৈ আছে যদি শুদ্ধ উত্তৰৰ বাবে আমি এনেকৈ লিখিলো লেট মই খুদিছে কি কিমানটা প্ৰশ্ন আছিল কিমানটা প্ৰশ্ন আছিল এটো খুদিছে আমি কি ধৰিম তাই কিমান শুদ্ধ হল কিমান ভুল হল ধৰি লও লেট total number of correct answer কেটা শুদ্ধ দিলে ধৰা x টা তাইছত total number of wrong answer কেটা ভুল দিলে y টা ধৰা ঠিক আছে এটা শুদ্ধ উত্তৰৰ কাৰণে 3 নম্বৰ পায় ওকে x টা উত্তৰ শুদ্ধ কৰিলে মানে ধৰা মোৰ 15টা শুদ্ধ হল এটাৰ কাৰণে যদি 3 নম্বৰ পাও 15টাৰ কাৰণে কিমান পাম 3 into 15 তেনেকে x টাৰ কাৰণে 3x ওকে এটা ভুল হলে -1 হয় মোৰ ধৰা 10টা ভুল হল কিমান হ'ব -10 তো y টা ভুল হৈছে তাৰ মানে -y এটা যদি এককে যায় y টাত -y টা যাব ইকুৱেল টু টোটাল মাৰ্কস 40 পাইছে
তাৰপিছত কি কৈছে যদি এটা শুদ্ধ নম্বৰৰ কাৰণে 4টা দিয়ে 4 নম্বৰ দিয়ে এটো জায়গাত যদি 4 হল হয় তেতিয়া এটা শুদ্ধৰ কাৰণে 4 নম্বৰ পাইছা 15টা শুদ্ধ হলে 60 পাবা 4 15 তো x টা শুদ্ধ হৈ যায় তাৰ মানে 4x আৰু 2 নম্বৰ কাটে -2 তেতিয়া কিমান হ'ব -2y = 50 পালে হয় এটো লিখি দিয়া বুজি পালা গিভেন এটো উলিয়াই লোৱাটো মেইন তোমাকে নিজে লিখি লবা ঠিক আছে এটো এক নম্বৰ ইকুৱেচন ধৰিবা তাৰপিছত চোৱা এটো গিভেন বুলি লিখি এটো লিখিলা ইয়াৰ পৰা তুমি 2 এ জুইফালে কাটি দিব পাৰি এটোক 2 ৰে হৰণ কৰিলে 2x এটোক 2 ৰে হৰণ কৰিলে -y এফালে 25 এটা ইকুৱেচন দুটা ইকুৱেচন দুইটা যোগ কৰিবা মানে দুইটা বিয়োগ কৰিবা তেতিয়া ওলাব এনসাৰ কিমানটা প্ৰশ্ন আছিল হেতু খুদিছে তাৰ মানে লাষ্টত x + y কিমানটা প্ৰশ্ন আছিল হেতুৱে ঠিক আছে নেক্সট ঘাইপথ তো নেক্সট কোৱেশ্চন কি আছে ঘাইপথ এটাৰ ওপৰত দুখন ঠাই a আৰু b হেতৰ মাজত দূৰত্ব 100 কিলোমিটাৰ ওকে গাড়ীখন a ৰ পৰা আৰু এখন b ৰ পৰা ৰাওনা হৈছে a ৰ পৰা এফালে গৈছে b ৰ পৰা এফালে যদি গাড়ী দুখনে একে দিশলে বেলেগ বেলেগ দ্ৰুতিৰে যাত্ৰা কৰে 5 ঘণ্টাৰ পিছত লগ হয় আৰু কি কৈছে যদি এখনে আনখনৰ দিশলৈ যাত্ৰা কৰে তেন্তে 1 ঘণ্টা পিছত লগ হয় প্ৰত্যেকৰে দ্ৰুতি কিমান ঠিক আছে এই কোৱেশ্চনটো অলপ দীঘল হ'ব আমি ক্লাছত মই কৰাম ঠিক আছে এটো কোৱেশ্চন তোমালোকক ক্লাছত কৰাম নোট কৰি ৰাখা নেক্সট ক্লাছত কৰাই দিম মানে বহুত দীঘল হ'ব এটো এনেকুৱা কোৱেশ্চন নাহে হলো মই ক্লাছত কৰাই দিম চিন্তা নকৰিবা এটো ফিজিক্সৰ কনসেপ্ট জড়িত হৈ আছে আমাৰ অলপ টাইম লাগিব এটো নেক্সট ক্লাছত মই এটো আমাৰ লাইভ ক্লাছত কৰাই দিম আমাৰ কোৰ্সত ইউটিউবত নহয় কোৰ্সত এটো সহায়টো এটো তোমালোকৰ হোমৱৰ্ক থাকিলে ঠিক আছে এটো মই কৰাই দিছো দিয়া মই ইকুৱেচন দুটা উলিয়াই দিও চিন্তা কৰিব নালাগে স্পিডত ইকুৱেচন দুটা উলিয়াই দিও ফাৰ্স্ট লেংথ ধৰি লোৱা x উইডথ ধৰি লোৱা বা ব্ৰেড ইংলিশত ব্ৰেড বুলি লিখা আছে অসমীয়াত লিখিছো দৈৰ্ঘ্য দিগ প্ৰস্থ তো ইয়াৰ কালি কিমান হ'ব কালি উলিয়াব লাগে ন এটো x আৰু y হ'ব x y বৰ্গ হ'ব বৰ্গ একক তো কি কৈছে যদি দীঘক 5 একক হ্ৰাস কৰে মানে x - 5 প্ৰস্থক 3 একক বৃদ্ধি কৰে মানে y + 3 তেতিয়া কালি কিমান হ'ব দিগ ইনটু প্ৰস্থ কি কৈছে কালিটো 9 কম হয় মানে xy - 9 এটো কৰি দিয়া ইয়াৰ পৰা x + y এটা ভ্যালু পাবা মানে এটা ইকুৱেচন পাবা xy এফালে আছে কিন্তু এফালেও আছে কাটা গুছি যাব চোৱা x এ এটো কৰিলে এনেকে হ'ব ন xy plus 3x minus 5y minus 15 equal to xy minus 9 xy কাটাই গুছি গল তাৰপিছত x আৰু y তুমি এটা ইকুৱেচন পাবা ঠিক তেনেকৈ সেকেন্ডটোত বহোৱা আৰু এটা ইকুৱেচন পাবা তাৰ পৰা দিগ আৰু প্ৰস্থ উলিয়াই দিয়া ঠিক আছে কাৰোবাৰ ডাউট থাকিলে আমাৰ ক্লাছত কলে হ'ল চিন্তা কৰিব নালাগে তাৰপিছত কি আছে আমি সমীকৰণলৈ সমাধান কৰিব লাগে পৰিৱৰ্তন কৰি আমি একেটা মই তোমালোকক কৰাই দিছিলো হেদিনা ক্লাছতে ঠিক আছে একেটা মই তোমালোকক কৰোৱাই আছিল এনেকুৱা টাইপৰ কোৱেশ্চন তো তোমালোকে আই হোপ নিজে কৰিব পাৰিবা এক্সাৰসাইজ আমাৰ 3.6 টো বাকি থাকিলে মই এটা এক্সট্ৰা ভিডিও দি 3.6 টো আমাৰ ক্লাছত দি দিম পাৰিলে মই এটো শেয়াৰ কৰি দিম সবতে 3.6 টো এক্সট্ৰা কে এটা ভিডিও হ'ব বহুত দীঘল হ'ব এটো আৰু তেতিয়ালৈকে তোমালোকে নিজে প্ৰেক্টিস কৰি থাকা ঠিক আছে 3.6 টো মই এটা এক্সট্ৰা দি দিম যদি এটো ভিডিও মই ইউটিউবত দিম পিছত এই লিংক ডেসক্ৰিপচনত মই 3.6 টো মই এক্সট্ৰা কে দি থম চিন্তা কৰিব নালাগে